নমস্কাৰ আৰম্ভ কৰিছো ফাইনেল ৰিপৰ্ট পশ্চিম সিকিমত প্ৰবল তুষাৰপাত বাগপথ ঘৰ দুৱাৰ সকলো আবৰি ধৰিছে বৰফে চৌদিশে কেৱল বৰফৰ শুভ্ৰ আস্বাদন প্ৰবল তুষাৰপাতৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ইফালে নাথুলা আৰু টাছমগোট আবদ্ধ ৩৭০ গৰাকী পৰ্যটকক উদ্ধাৰ কৰিছে ভাৰতীয় সেনাই স্থানীয় আৰক্ষী প্ৰশাসনৰ সৈতে সেনা জোৱানে আৰম্ভ কৰিছে অপাৰেশ্যন হিমাৰত বনকৰ্মীয়ে পহৰা দি থকা অৱস্থাতে সন্মুখত ওলাল প্ৰকাণ্ড বন ৰজা বাঘৰ সন্মুখেৰে মটৰচাইকেল গাড়ীৰে পাৰ হল কেইবাজনো পথাচাৰী জনাৰণ্যত বিচৰণ কৰা ঢেকিয়াপতীয়াৰ দৃশ্য নিচেই সমীপৰে পৰা বন্দী হল কেমেৰাত সন্মুখত বন ৰজা ৰজাৰ দৰেই গহীন গম্ভীৰ এটা পথৰ কাষতে বহি আছে ঢেকিয়াপতীয়া নিচেই কাষতে বনকৰ্মী নিচেই কাষৰ পৰা কেমেৰাত আবদ্ধ হৈছে বন ৰজায়ো যেন কেমেৰাত চকু থৈছে এটা সময়ত মন গৈছে গহীন খোজেৰে সন্মুখৰ পথৰ মাজেৰে খোজ লৈছে বন ৰজাই আগবাঢ়িছে পথৰ আনটো কাষে থকা চাহ বাগানৰ মাজেৰে এয়াই বনৰ ৰজা বাঘ এটা প্ৰকাণ্ড ঢেকিয়াপতীয়া কলিয়াবৰৰ দৃশ্য এয়া কলিয়াবৰৰ কামাখ্যা গাঁৱৰ পৰা শিলঘাটৰ কামাখ্যা দেৱালয় সংযোগী পথত প্ৰায়ে বিচৰণ কৰে এটা প্ৰকাণ্ড ঢেকিয়াপতীয়াই এইবাৰ বনকৰ্মীয়ে পহৰা দি থকা অৱস্থাতে সন্মুখতে ওলাল প্ৰকাণ্ড ঢেকিয়াপতীয়াটো তাৰো আগতে অজ্ঞাতে বাঘৰ সন্মুখৰেই পাৰ হৈ গ'ল মটৰচাইকেল গাড়ী কেইবাজনো পথাচাৰী চাহগছৰ তলত খন্তেক জিৰণি তাৰ পিছত চাহগছৰ মাজে মাজে পাহাৰৰ দিশে গমন কৰিলে প্ৰকাণ্ড ঢেকিয়াপতীয়াটোৱে শিহৰণকাৰী অথচ বন ৰজাৰ এই নয়নাভিৰাম দৃশ্য দেখি আপ্লুত হৈ পৰিব আপুনিও বিগত কেইবাদিন ধৰি কলিয়াবৰ চাহ বাগিচাত অব্যাহত আছে বন ৰজাৰ আতংক শিলঘাটৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা কলিয়াবৰ চাহ বাগিচাত বিচৰণ কৰিছে বাঘৰ এটি পৰিয়ালে গোধন নিধন কৰি এক প্ৰকাৰ বাঘটোৱে অঞ্চলটোত সন্ত্ৰাস চলাইছে এইবাৰ বনকৰ্মীৰ সন্মুখতে ওলোৱা প্ৰকাণ্ড ঢেকিয়াপতীয়াটোৰ দৃশ্য যেন আছিল অধিক শিহৰণকাৰী সন্মুখতে ওলোৱা বাঘটো দেখি এজাই গুলী ফুটাবলৈ বাধ্য হ'ল বনকৰ্মী আমি এতিয়া আহোঁতে প্ৰায় 10 মিনিটমান হৈছে বাঘটো আমাক খেদি আহিছিলে এটা ব্লেংক ফায়াৰিং কৰা হৈছে ওপৰ পিনে বাঘটো এতিয়া বৰ্তমান কামাখ্যা পাহাৰলৈ উঠি গৈছে প্ৰকাণ্ড বাঘ আছিলে এইটো বাগিচাত কাম কৰিবলৈ অহা শ্ৰমিকসকলে এতিয়া ভয় আতংকৰ মাজতে দিন পাৰ কৰিবলগীয়া হৈছে পথচাৰী আৰু চাহ শ্ৰমিকৰ নিৰাপত্তাৰ বাবে বন বিভাগে দৈনিক শিলঘাট কামাখ্যা পথত পহৰা দিছে কলিয়াবৰৰ পৰা দিবাকৰ দাস নিউজ 18 অসম নৰ্থ ইষ্ট নাজিৰাৰ হাতী দাঁত জব্দ দুটা হাতীৰ দাঁতৰ সৈতে এজনক আটক ধৃত লোকজনৰ নাম হৈছে ৰাজু নায়কৰ ঘৰ যোৰহাট চেলেংহাট টি ষ্টেটত নাজিৰা আৰক্ষীয়ে আটক কৰিছে ৰাজু নায়কক এখন 4চকীয়া বাহনত আহিছিল 6 কেজি 455 গ্ৰাম ওজনৰ দুটাকৈ হাতীৰ দাঁত বলদুৰ্দিন আজমলক বিৰোধীৰ মহাজোঁটত কোনো কাৰণতে স্থান দিব বিচৰা নাই কংগ্ৰেছৰ লগতে আন দলসমূহে যাৰ বাবে এতিয়া তীব্ৰ বাক্যবাণ নিক্ষেপ কৰিবলৈ আৰম্ভ কৰি দিছে এআইইউডিএফে এতিয়া বিজেপি এআইইউডিএফৰ টাৰ্গেট হৈ পৰিছে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী শক্তি আকৌ আৰম্ভ হ'ল ৰাজ্যৰ ৰাজনীতিত কংগ্ৰেছ নেতৃত্বত বিৰোধী শক্তি একত্ৰীকৰণ এইবাৰ পিছে কংগ্ৰেছে বদৰুদ্দিন আজমলৰ এআইইউডিএফক কোনো কাৰণতে লগত ল'ব বিচৰা নাই গুৱাহাটীৰ হোটেল দিল্লীত দুদিন পূৰ্বে কংগ্ৰেছে 10টা ৰাজনৈতিক দলৰ সৈতে একেলগে বহি
ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিলে। লক্ষ্য 2024 লোকসভা নিৰ্বাচন। এই বৈঠকলৈ আজমলৰ AIDF-ক মতা নহল, যাৰ বাবে কংগ্ৰেছৰ বিৰুদ্ধে ইতিমধ্যে সৰব হৈ পৰা AIDF-এও সমালোচনা কৰিলে কংগ্ৰেছক। AIDF-ৰ জ্যেষ্ঠ বিধায়ক ৰফিকুল ইছলামে ক'লে, অখিল গগৈ, লুৰিণজ্যোতি গগৈৰ দৰে দলৰ সৈতে মিত্ৰতা কৰি কংগ্ৰেছে বিজেপিক সহায় কৰিবলৈ আগবাঢ়িছে। কংগ্ৰেছে না UPPL-ক আনিব পাৰিব, না পাৰে, না BPF-ৰ লগত সম্পৰ্ক ঠিক ৰাখিব পাৰিছে, না UDF-ৰ লগত সম্পৰ্ক ঠিক ৰাখিব পাৰিছে। কাৰ লগত সম্পৰ্ক ৰাখিছে? যি দুটা দল বিজেপিক যোৱা বাই ইলেকশ্যনত সহায় কৰিছে, যোৱা এছেম্বলি ইলেকশ্যনত বিজেপিক সহায় কৰিছে, ৰাইজৰ দল, জাতীয় পৰিষদ, সেই দুটা দললৈ ফুৰি আছে। আৰু কংগ্ৰেছ ইটছেল্ফ, কংগ্ৰেছৰ ভিতৰত বহুকেইজন বিজেপি লগত ভাল সম্পৰ্ক থকা বিধায়কলৈ ফুৰি আছে। কংগ্ৰেছ নিজেই বিজেপি যুক্ত এটা দল আজি হৈ গৈছে। ৰফিকুলৰ মতে এইবাৰৰ লোকসভাত 3খনতকৈ বেছি আসন পাব AIDF-এ, কিন্তু এখন আসনতো জিকিব নোৱাৰিব কংগ্ৰেছ। বহুত আঞ্চলিক আমাৰ দখলত আছে, বহুত পঞ্চায়ত প্ৰতিনিধি আমাৰ আছে। গতিকে আমি অকলে ইলেকশ্যন খেলি 3জনকৈ MP জিকিছোঁ, 18জন বিধায়ক জিকিছোঁ। এইবাৰো আমি অকলে যুঁজ দি 3+ আসন আমি পাম। AIDF-ৰ এই আক্ৰমণৰ উত্তৰ দিলে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে। সিকদাৰে ক'লে, কংগ্ৰেছেই নহয়, ৰাইজে চিনিলে AIDF-ৰ আচল ৰূপটোক। সেয়ে AIDF-ৰ মিত্ৰতা কৰাৰ প্ৰশ্নই নুঠে। বিৰোধী একত্ৰিত হোৱাৰ সভাখনত UDF দলক আমি আমন্ত্ৰণ জনোৱা নাই। কিয় জনোৱা নাই তাৰ উত্তৰ আমি দিব নালাগে, অসমৰ ৰাইজে দিব। অসমৰ ৰাইজে জানে যে বিজেপি বিৰোধী শক্তি UDF নহয়। আৰু অসমৰ যে বৰ্তমান পৰিস্থিতি, এই পৰিস্থিতিত আহি থকা দিনত বিজেপিক ক্ষমতাৰ পৰা, বিজেপিৰ ৰাজ্যৰ শাসনৰ পৰা, দেশৰ শাসনৰ পৰা বিদায় দিবলৈ হ'লে আপুনি UDF-ক বাদ দি ল'ব লাগিব। পিছে মমতা বেনাৰ্জীৰ TMC আৰু অৰবিন্দ কেজৰিৱালৰ আপৰ সৈতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা হ'ব আৰু সেই হিচাপে অসমতো সম্পৰ্ক নিৰূপণ হ'ব বুলি সদৰি কৰিলে জাকিৰ হুছেইন সিকদাৰে। আম আদমি পাৰ্টি আৰু তৃণমূল কংগ্ৰেছ এই দুটা ৰাষ্ট্ৰীয় দল ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতে তেওঁলোকে পৰৱৰ্তী সময়খিনিত যদি একেলগে কাম কৰে, তাতেহে তেওঁলোকে কথা পাতিব লাগিব, আলোচিত হ'ব লাগিব। গতিকে যেতিয়া দিল্লীত কেন্দ্ৰীয়ভাৱে কংগ্ৰেছ বা মহাজোঁটৰ লগত তৃণমূল কংগ্ৰেছ আৰু যদি আপোনাৰ কেজৰিৱালৰ দল একত্ৰিত হয়, তাৰপিছত নিশ্চিতভাৱে আমাৰ ইয়াতো একত্ৰিত হ'ব। ইপিনে এসময়ৰ প্ৰবীণ বিজেপি নেতা তথা বৰ্তমানৰ কংগ্ৰেছী নেতা RP শৰ্মাই আজমল আৰু বিজেপিৰ বিৰুদ্ধে সৰব হৈ উঠিল। শৰ্মাৰ দাবী, আজমল আৰু বিজেপিৰ সম্পৰ্কৰ কথা সকলোৱে জানে। প্ৰত্যেক মানুহে চিনি পাইছে আজমল ডাঙৰীয়া কোন হয়। যেতিয়া বিজেপি AGPৰ লগত এলায়েন্স কৰি আৰু 2014 চনত আকৌ যেতিয়া আমি হাকিৰ হুছেইন ডাঙৰ উঠালো, তেতিয়া আজমল ডাঙৰীয়াৰ হাত তলত, তাৰ ওপৰত আকৌ অতুল বৰা ডাঙৰীয়াৰ হাত, আৰু তাৰ ওপৰত আকৌ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ হাত, 3টা পাৰ্টি মিলিয়ে উঠাইছিলে। তো দোস্তি কাৰ লগত? এনেদৰেই এতিয়া এফালে বিজেপি AIDF আৰু আনফালে কংগ্ৰেছ সহ আন বিৰোধী দলসমূহৰ যুঁজে তীব্ৰ ৰূপ ধাৰণ কৰিছে। বিজু কুমাৰ ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ যাম ফাইনেল ৰিপৰ্টৰ লৈছো এটি বাণিজ্য বিৰতি। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড। हाँ जी, तो आज आसमान बहुत साफ है।
চাইছে ফাইনেল ৰিপৰ্ট গুৱাহাটীত বিশাল জনসভাত ভাগ ল'ব অৰবিন্দ কেজৰিৱাল আৰু ভগৱন্ত মানে শাসকীয় বিজেপি চৰকাৰৰ বিভিন্ন নীতিৰ বিৰুদ্ধে গুৱাহাটীত আম আদমী পাৰ্টীয়ে আয়োজন কৰিছে বিশাল জনসভাৰ অৰবিন্দ কেজৰিৱাল আৰু ভগৱন্ত মান 2 এপ্ৰিলত অসমলৈ আহিব 2 আপ মুখ্যমন্ত্ৰী গুৱাহাটীত বিশাল জনসভাত ভাগ ল'ব অৰবিন্দ কেজৰিৱাল আৰু ভগৱন্ত মানে বিজেপিৰ অপশাসন দুৰ্নীতিৰ বিৰুদ্ধে গুৱাহাটীত জনসভাৰ আয়োজন কৰিছে আম আদমী পাৰ্টীয়ে পোন প্ৰথমবাৰৰ বাবে অসমত হ'ব আপৰ বিশাল জনসভা आने वाली 2 तारीख को रविवार के दिन आम आदमी पार्टी के राष्ट्रीय आह्वायक माननीय श्री अरविंद केजरीवाल जी दिल्ली के मुख्यमंत्री गुवाहाटी आ रहे हैं तो पंजाब के मुख्यमंत्री माननीय श्री भगवंत मान जी वो भी 2 तारीख रविवार के दिन गुवाहाटी आएंगे শাসকীয় পক্ষক প্ৰত্যাহ্বান জনাই ৰাজনৈতিক উদ্দেশ্যৰে অসমত পোন প্ৰথমবাৰৰ বাবে ভৰি দিব দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে লগতে থাকিব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান সোণাৰাম খেলপথাৰত হ'ব ৰাজহুৱা সভা সোণাৰাম হাইস্কুল খেলপথাৰৰ কাৰণে যোগাযোগ কৰিছোঁ স্কুল কৰ্তৃপক্ষই আমাক সেইখিনি দিছে যদিও প্ৰশাসনৰ অনুমতিটো আমি পাবলৈ বাকী আছে কেজৰিৱালৰ সভাত কিমান মানুহ উপস্থিত থাকিব সেয়া এতিয়ালৈ স্পষ্ট কৰা নাই আপৰ অসম নেতৃত্বই এতিয়া আমি আনুষ্ঠানিক ঘোষণা আপোনালোকৰ আগত কৰিছোঁ যে 2 তাৰিখে আহিব কিমান মানুহ আহিব কেনেদৰে হ'ব তাৰ আৰু সময় আছে যিহেতুকে আমি আৰু পৰৱৰ্তী সংবাদমেল যোগে আপোনালোকক সবিশেষ তথ্য আমি প্ৰদান কৰিম আপৰ জনসভাৰ সমান্তৰালকৈ কংগ্ৰেছ নেতৃত্বৰ মহাজোঁটক লৈ আপে প্ৰশ্ন তুলিছে আপ নেতৃত্বই ক'লে কংগ্ৰেছ এতিয়া ডুবন্ত নাও কংগ্ৰেছৰ ডুবন্ত নাৱৰ আৰোহী হ'ব নিবিচাৰে আপ ৰাইজে বিচাৰিলে পৰামৰ্শলৈ আগবাঢ়িব আপ নেতৃত্ব हमारा जो अलायंस है वो जनता के साथ है हमें जनता के साथ मिलकर काम करना है आज के दिन जो देश में गठबंधन की राजनीति चल रही है उसको कहीं ना कहीं जनता नकार रही है लेकिन आज की वर्तमान की परिस्थिति में हम आम आदमी पार्टी के रूप में पूरे देश में बीजेपी को सबसे बड़ी टक्कर दे रहे हैं পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আপৰ 2 নেতাৰ জনসভাই অসমত বিশেষ প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰিছে আপ নেতৃত্বই বলেন ভট্টাচাৰ্য ৰিপৰ্ট নিউজ 8 অসম নৰ্থ ইষ্ট সমন্বয় মিলন ক্ষেত্ৰলৈ পৰিণত মাজুলী ঐতিহাসিক দক্ষিণপাট সত্ৰ প্ৰায় ৩,০০০ গৰাকী বিভিন্ন জনগোষ্ঠীৰ মহিলাৰ জল আৰোহণেৰে আজি শুভাৰম্ভ আয়ুষৰ মহিলা সবলীকৰণ বৰ্ষৰ উদ্বোধনী অনুষ্ঠানৰ সমন্বয়ৰ মিলন ক্ষেত্ৰলৈ পৰিণত মাজুলী ঐতিহাসিক দক্ষিণপাট সত্ৰ বৰলুইতৰ পৰা জল আহৰণ কৰিলে মাজুলীৰ বিভিন্ন স্থানৰ প্ৰায় ৩,০০০ গৰাকী মহিলাই দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীৰ পৃষ্ঠপোষকতাত প্ৰতিষ্ঠা হোৱা আধ্যাত্মিক যুৱ সন্মিলন চমুকৈ আয়ুষৰ এয়া নাৰী সবলীকৰণ বৰ্ষৰ উদ্বোধনী অনুষ্ঠান মাজুলীৰ ভিন্ন প্ৰান্তৰ প্ৰায় ৩,০০০ মহিলাৰ শোভাযাত্ৰা বৰলুইতৰ বুকুৰ পৰা জল আৰোহণ 2010 চনৰ 30 এপ্ৰিলত মাজুলী দক্ষিণপাট সত্ৰত প্ৰতিষ্ঠা হৈছিল আধ্যাত্মিক যুৱ সন্মিলন চমুকৈ আয়ুষ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ আয়ুষে 13 বছৰ ধৰি ৰাজ্যখনৰ বিভিন্ন জিলাত নৱপ্ৰজন্মৰ মাজত আধ্যাত্মিক চিন্তা আৰু ধ্যান ধাৰণা আদিৰ লগতে নৈতিক জ্ঞান প্ৰদানৰ লক্ষ্যৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে স্বেচ্ছাসেৱী সংগঠনটোৱে 2023 বৰ্ষটোক মহিলা সবলীকৰণ বৰ্ষ হিচাপে পালন কৰিব আয়ুষৰ মুখ্য কাৰ্যালয় দক্ষিণপাট সত্ৰত এনেদৰেই সবলীকৰণ বৰ্ষৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈছে আয়ুষে চলিত বৰ্ষৰ 27 এপ্ৰিলৰ পৰা 1 মেলৈ উজনি মাজুলী জেংৰাইমুখত জনজাতীয় মহিলাৰ 5 দিনীয়া এখনি আধ্যাত্মিক কৰ্মশালাও পাতিব তাৰে অংশ হিচাপে সত্ৰৰ ৰংগমঞ্চত অনুষ্ঠিত হয় এখন মুকলি সভা আয়ুষৰ উদ্যোগতে এতিয়া 368 বছৰীয়া ইতিহাসে কৰকা ঐতিহ্যমণ্ডিত সত্ৰখনৰ চৌহদ বিভিন্ন জাতি জনজাতিৰ এক মিলনভূমিত পৰিণত হৈছে
আমাৰ মাতৃসকলক আধ্যাত্মিক নৈতিক শাৰীৰিক সৰ্বপ্ৰকাৰ উন্নতি কৰিবৰ কাৰণে আমি এটা প্ৰয়াস কৰি এই আমাৰ যাত্ৰা অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে কাৰ্যসূচী লৈ তেওঁলোকক এনেধৰণেৰে জ্ঞান প্ৰদান কৰাৰ প্ৰয়াস যাতে তেখেতসকলে এখন ৰাষ্ট্ৰ গ্ৰহণ কৰাত পূৰ্ণ সমৰ্থন প্ৰাপ্ত হয়। ভাস্কৰ জ্যোতি কটকীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কুলি কেতেকীৰ মাত শুনাই নাই, গছে কুঁহিপাত মিলিছেহে, কিন্তু ঢোলৰ গুমগুমনি উঠিলেই। কাৰণ এইবাৰ চৰকাৰী পৃষ্ঠপোষকতাত বিহুক লৈ চলিছে ব্যাপক প্ৰস্তুতি। 11,000 নাচনীয়ে একেলগে কপাব সৰু সজাই। বিহু আহিছে। এইবাৰ কুলি কেতেকী অহাৰ আগতেই ঢোলে গুমগুমাইছে। বিহুৰ আখৰা চলিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত শ শ নাচনীয়ে একেলগে বিহু নাচিছে। কাৰণ এইবাৰ চৰকাৰৰ পৃষ্ঠপোষকতাত বিশ্ব জিলিকিব বাপতিসাহোন ৰঙালী বিহু। গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত 14 এপ্ৰিলত 11,000 বিহুৱা আৰু বিহুৱতীয়ে একেলগে বিহু নাচি অভিলেখ গঢ়াৰ উদ্দেশ্যৰে সাজু হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ঢুলীয়া নাচনী ঢোলৰ গুমগুমনিত ৰজন জনাইছে চৌপাশ। কঁকাল ফুৰাই নাচিছে নাচনীয়ে। ঢোল পেপাৰ মাতত আমি নাচনী এই সাজত ওলাই আহিলো নাচিবলৈ। অসম চৰকাৰৰ যি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ যি ঐতিহাসিক পৰিক্ৰমা হাতত লৈছে, তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক নতশিৰে প্ৰণাম জনাইছো। আমাৰ এই বিহু নাচনীসকলক যিটো তেওঁ মৰ্যাদা দিছে, যিটো সন্মান দিছে, তাৰ বাবে তেওঁলোকক আমি সদায় কৃতজ্ঞ হৈ ৰম। আচলতে সঁচাই আমাৰ কাৰণে এটা খুব ভাল লগা কথা বিহুৱা বিহুৱতীসকলৰ বাবে। গিনিজ ৱৰ্ল্ড অফ ৰেকৰ্ড বিহুটো বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিবৰ বাবে অসম চৰকাৰে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা সুন্দৰ পদক্ষেপ হাতত লৈছে, অসম চৰকাৰে হাতত লৈছে, আৰু তাৰ বাবে ধন্যবাদ জনাইছো অসম চৰকাৰক। জোনাই টাউন ক্লাবতো মাষ্টাৰ ট্ৰেইনাৰ জোন দলে আৰু গীতিমালিকা গগৈৰ নেতৃত্বত শতাধিক নাচনীয়ে বিহু নাচৰ কৰ্মশালাত ভাগ লৈছে। তিনিচুকীয়া জিলাৰ পৰা ঢুলীয়া নাচনীসহ 500 গৰাকী প্ৰেৰণ কৰিবলৈ আখৰা আৰু বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। ডিগবৈ সমষ্টিৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ পৰা 100 গৰাকীৰ মাজৰে 70 গৰাকী নাচনী আৰু 30 জন ঢুলীয়া ইতিমধ্যে বাছনি কৰি আখৰাত ব্যস্ত হৈ পৰিছে। ডিগবৈ টিঙৰাইত আৰু পৰাগঘৰ চলিহা প্ৰেক্ষাগৃহত আখৰা চলিছে। আৰু ইয়াৰ সমস্যা ফাইনেল ৰিপৰ্টৰ পৰা বিদায় লোৱাৰ শুভৰাত্ৰি। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টিল, নিৰ্মাণৰ মানদণ্ড। तेरा नाम गूंजेगा तो उठेगा एक तूफान, हिलेगी जमीन, मचेगा घमासान, देखेंगे फिर गेम तेरी जिंदगी। ये है शुरुआत तेरी, अब हर जुबान पे होगी बात तेरी। देखिए पहला टाटा वुमेन्स प्रीमियर लीग 4 मार्च से जियो सिनेमा पर बिल्कुल फ्री। हाँ जी, तो आज आसमान बहुत साफ है, बारिश के आसार नहीं हैं और अब